মাটি বিক্ৰী কৰি গ্ৰন্থ প্ৰকাশ ক্ষুদ্ৰ ব্যৱসায়ীৰ যোৰহাটৰ পদপথত শাক-পাচলি আৰু অন্য সামগ্ৰী বিক্ৰী কৰে লোকজনে লগতে ৰাখে তেওঁ লিখা কিতাপবোৰ সবিশেষ জনোৱাৰ আগতে ব্যক্তিজনৰ সৈতে পৰিচয় হৈ লওক আমাৰ নাম লক্ষীৰাম দুৱৰা দাস আমি জন্ম মাজুলী দক্ষিণপাট কৈবৰ্ত গাঁৱত আৰু ব্যৱসায় সূত্ৰে আজি পৰা 20 বছৰমান আগতে যোৰহাট নগৰলৈ আহোঁ আৰু যোৰহাট নগৰৰ ইয়াতে আমি এই স্থানতেই আপোনাৰ আমাৰ পাব্লিক বাছ ষ্টেণ্ডৰ সমীপতে ক্ষুদ্ৰ শাক-পাচলি ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছোঁ পাচলি ক'বলৈ মই ছিজন ব্যৱসায়বিলাক কৰোঁ বিহু সময় হওক বা পূজা সময় হওক যিবোৰ ছিজন ব্যৱসায় বা দেৱালী হওক বা ফাকুৱা হওক ছিজনৰ যিখিনি ব্যৱসায় ছিজন ব্যৱসায়বিলাকত ঠাণ্ডা দিনত মোজা টুপি বিক্ৰী কৰোঁ আৰু গৰম দিনত আহিলে আপোনাৰ অন্যান্য যিবোৰ সামগ্ৰী ওলায় ছিজন ব্যৱসায়বিলাকত কৰোঁ লক্ষীৰাম দুৱৰা দাস সঁচাকৈ ব্যতিক্ৰম 20 বছৰ পূৰ্বে মাজুলীৰ পৰা জীৱিকাৰ তাৰণাত ওলাই আহিছিল যোৰহাটলৈ পদপথতেই কৰি গৈছে ক্ষুদ্ৰ ব্যৱসায় কিন্তু ধৰ্মগ্ৰন্থ অধ্যয়ন আৰু ধৰ্মমূলক গ্ৰন্থ লিখাৰ প্ৰতি কিয় ইমান দুৰ্বলতা লক্ষীৰামৰ আসলতে মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শৰে গভীৰভাৱে অনুপ্ৰাণিত তেওঁ যাৰ বাবে কলমেৰে কৰি গৈছে কৃষ্ণ ভক্তিৰ চৰ্চা একৰখন হৰিনাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ যি একৰখন হৰিনাম ধৰ্ম সেই ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ আমি গুৰু দুজনাৰ পদাংক অনুকৰণ কৰি আমি অকণমান কৃষ্ণ ভক্তি চৰ্চা কৰিছোঁ আৰু বিভিন্ন দোকানৰ পৰা ধৰ্মমূলক গ্ৰন্থসমূহ সংগ্ৰহ কৰি আমি নিজেও অধ্যয়ন কৰিছোঁ আৰু দুই এখন গ্ৰন্থও লিখিছোঁ আৰু বিভিন্ন নামঘৰত আমি ভাগৱত ব্যাখ্যা গীতা ব্যাখ্যা অনুষ্ঠানবিলাকতো আমি অংশগ্ৰহণ কৰিছোঁ আৰু সভা সমিতিবিলাকৰ নিৰ্দিষ্ট বক্তা বিশিষ্ট অতিথি বা কেতিয়াবা আমাৰ বন্তি বজলক হিচাপে নিমন্ত্ৰণ দিয়ে আমি সেই সামাজিক কৰ্মটো আমি অনুৰক্ত হৈ আছোঁ প্ৰথমখন গ্ৰন্থ আছিল হৰি ভকতিৰ অমৃতবাণী যিখন প্ৰকাশ কৰিবলৈ তেওঁ বহু কষ্টৰে যোৰহাটত কিনা মাটিডোখৰ বিক্ৰী কৰি দিছিল 2016 চনত প্ৰথমখন গ্ৰন্থ হৰি ভকতিৰ অমৃতবাণী যোৰহাটৰ শব্দ প্ৰকাশক ৰঞ্জিত গগৈ তেখেতৰ প্ৰেছতে আমি প্ৰকাশ কৰিছিলোঁ আমাৰ 1000 কপি 60,000 টকাৰ খৰচ হৈছিলে আমাৰ যোৰহাটৰ শব্দ প্ৰকাশত ৰঞ্জিত গগৈ দাদা তেখেতৰ দ্বাৰা সেইখন আমি মোৰ নিজৰ পইচাৰে খৰচ কৰিছোঁ নিজৰ গাঁঠিৰ ধন মই এটুকা মাটি কিনিছিলোঁ যোৰহাট বৰিগাঁও ভোগদৈ পাৰতে এতিয়াও আছে মাটিখন তেওঁ ৰবি দাস নামৰ ব্যক্তি এজনে বিক্ৰী কৰা হ'ল সেইখন এই কিতাপখন লিখি থাকোঁতে পইচাৰ অভাৱ হোৱাত নতুনকৈ মই আহিছোঁ যোৰহাটলৈ মই মাটিখনো বিক্ৰী কৰিলোঁ ৰবি দাস নামৰ ব্যক্তি এজনক আৰু সেই পইচাৰে মই এই প্ৰথমখন কিতাপ 2016 চনত প্ৰকাশ কৰিছোঁ এই পৰ্যন্ত 18খন গ্ৰন্থ লিখি উলিয়াইছে লক্ষীৰামে প্ৰকাশ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে বিভিন্নজনে এখন দুখনকৈ দুই এজন ব্যক্তিও মোক সহায় কৰিছে এই দিশত দুখনমান গ্ৰন্থ দুজনমানে প্ৰকাশ কৰিছে ডক্টৰ বিপিন খঙীয়া চন্দননগৰ যোৰহাট তেখেতে মণিকাঞ্চন সংযোগ গ্ৰন্থখন প্ৰকাশ কৰিছিলে তাৰপিছত মই কেইবাখনো গ্ৰন্থ নিজে উলিয়াইছোঁ আকৌ শেহতীয়াকৈ ভাগৱতৰ যি এই গ্ৰন্থভাগ শ্ৰীমদ ভাগৱত প্ৰথম দ্বিতীয় একাদশ দ্বাদশ স্কন্ধ প্ৰায় 800 পৃষ্ঠা এই গ্ৰন্থভাগ যোৰহাট তিতাবৰ নৱালী ধুলি বজালবাৰী শ্ৰদ্ধাৰ প্ৰতি বৰা দেউতা ঈশ্বৰ তেখেত খুব এজন সৰবৰহী ব্যক্তি অত্যন্ত ভক্তিবান অত্যন্ত খুব অমায়িক আৰু অত্যন্ত পৰোপকাৰী এই দেউতা ঈশ্বৰে এইখন কিতাপৰ সম্পূৰ্ণ দায়িত্ব বহন কৰি তেখেতে প্ৰকাশ কৰিছে লক্ষীৰাম দুৱৰা দাসৰ এটাই কথা আধ্যাত্মিকতাই মানুহক শুদ্ধ কৰি সঠিক বাট দেখুৱায় যাৰ বাবে এই নিৰন্তৰ প্ৰচেষ্টা তেওঁৰ আমি কেৱল কৃষ্ণৰ ভক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত মাধৱপুৰুষৰ যি একৰখন হৰিনাম ধৰ্ম সেই ধৰ্মৰ পদাংক অনুকৰণ কৰি আমি কৃষ্ণৰ ভক্তিত আমি মনোনিৱেশ কৰিছোঁ আমি যিমানে আক্ষৰিক জ্ঞান লাভ নকৰোঁ কিয় আমি বিদ্যা শিক্ষা যিমানে অৰ্জন নকৰোঁ কিয় যদি আমাৰ আত্মজ্ঞান নাথাকে আধ্যাত্মিক জ্ঞান নাথাকে তেতিয়া আমাৰ জীৱনটো পূৰ্ণ নহয় লক্ষীৰামৰ এই গ্ৰন্থপ্ৰেম সঁচাকৈয়ে অতুলনীয় ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতিৰ সৈতে যোৰহাটৰ পৰা পিংকু বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা